মই বৰ্তমানে উপস্থিত আছো ঐতিহ্যমণ্ডিত সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা সৌৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াৰ বানে ক্ষতিগ্ৰস্ত কৰা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো। এইটো আছিলে তেওঁলোকৰ কনফিডেন্সিয়েল কক্ষ। ইয়াতে বিভিন্ন পৰীক্ষাসমূহৰ যাৱতীয় কাম কাজ এই কক্ষটোৰ পৰা হৈছিলে আৰু এই কক্ষটোৰ আজিৰ দৃশ্য এয়া। ইয়াতে থকা কম্পিউটাৰ, জেৰক্স মেচিন, জেনেৰেটৰ সেট আদি সম্পূৰ্ণ বানে ক্ষতিগ্ৰস্ত কৰিছে আৰু কিছু কিছু ক্লাছৰুমত আজিও বানৰ পানী সোমাই আছে আৰু এনেধৰণে বিদ্যালয়সমূহৰ শ্ৰেণী কক্ষসমূহ এনে অৱস্থাত আছে। তেওঁলোকে সম্পূৰ্ণ চাফ চিকুণ কৰাত লাগি আছে যদিও এতিয়া পৰ্যন্ত কিন্তু তেওঁলোকে বিদ্যালয়খনি ব্যৱহাৰৰ উপযোগী কৰিবলৈ সক্ষম হোৱা নাই। কেনেধৰণে কি ক্ষতি হৈছে আপোনালোকৰ? হয়, যোৱা 19 জুলাই তাৰিখৰ যি প্ৰলয়ংকৰী বান, এই বানে আমাৰ বিদ্যালয়ৰ কল্পনাতীতভাৱে ক্ষতিসাধন কৰে। আমাৰ বিদ্যালয়ৰ শ্ৰেণীকক্ষৰ দুৱাৰ, মজিয়া ইত্যাদি তললৈ বহি গৈছে। আমাৰ জেৰক্স মেচিন, লেপটপ, আমাৰ ডেস্কটপ তেনেকুৱা ধৰণৰ সামগ্ৰীবিলাক সম্পূৰ্ণৰূপে পানীত ডুব যায়। আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিব, আমাৰ ৰিচেণ্টলি 12টা লেপটপ আহিছিলে, সেই লেপটপকেইটা সম্পূৰ্ণৰূপে পানীত ডুব গৈছে। খেলা ধূলাৰ যিবিলাক সামগ্ৰী আছিলে, টেবুল টেনিছ বৰ্ড, এইবিলাক পানীত সম্পূৰ্ণৰূপে ডুব গৈছে আৰু সেইবিলাক ব্যৱহাৰ অনুপযোগী হৈ পৰিছে। আৰু আপোনালোকে দেখিব যে আমাৰ যিবিলাক তবলা, হাৰমনিয়াম ইত্যাদি ভাগি টুকুৰা টুকুৰ হৈছে পানীৰ ফলত। ইয়াৰ উপৰি আমাৰ যিকেইটা লেবৰেটৰী আছিলে, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ, তাত আমি বহুতো বস্তু আমি সংযোগ কৰিছিলোঁ ঠিক আমাৰ ছেছন আৰম্ভ হোৱাৰ আগে, কিন্তু সেইবিলাক বস্তু প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু পলসত পোত গৈছে। আমাৰ এটা ৰবটিক্স, এটা ইলেক্ট্ৰনিকৰ এটা আমাৰ লেবৰেটৰী আছিলে, অটল টিংকাৰিং লেবৰেটৰী, নীতি আয়োগে আমাক দিয়া। সেই লেবৰেটৰীত দিয়া যিবিলাক 3D প্ৰিণ্টাৰ্ছ, লেপটপ, সেইবিলাক আমাৰ যিবিলাক ড্ৰয়াৰ আছিলে, ড্ৰয়াৰৰ ভিতৰতে থাকি গ'ল আৰু যি আলমিৰা পানীৰ তলত সম্পূৰ্ণৰূপে ডুব গৈছে আৰু এইবিলাক ব্যৱহাৰ অনুপযোগী হৈ পৰিছে। পানী শুকোৱা দিনৰ পৰা আমাৰ শিক্ষক, স্থানীয় সংগঠন আৰু আমাৰ যিবিলাক ওচৰ পাজৰৰ ব্যক্তি, ইয়াৰ এক্স ষ্টুডেণ্ট, এইবিলাক আহি আমাক যথেষ্ট সহায় কৰিছে, শ্ৰমদান কৰিছে। সেইকাৰণে মই ভাবিছোঁ যে অহা 10 তাৰিখৰ পৰা আমাৰ বিদ্যালয়খন আংশিকভাৱে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে খুলি দিয়াৰ কথা ভবা হৈছে। যিহেতু ল'ৰা ছোৱালীৰ শৈক্ষিক যিবিলাক আমি পাঠ্যক্ৰম আমি শেষ কৰিব লাগে সময়মতে, চিলেবাছ আমি শেষ কৰিবলৈ অসুবিধা হ'ব। সেইকাৰণে আমি অহা 10 তাৰিখৰ পৰাই আমাৰ বিদ্যালয় আৰম্ভ কৰিম। বিদ্যালয় সকলোৱে ধ্বংস কৰি দিলে। আমাৰ ইলেক্ট্ৰনিক পাৰ্টছ যিবিলাক আছিলে, আমাৰ কম্পিউটাৰৰ পৰা লেপটপ আদি কৰি আনকি ইনভাৰ্টাৰ, সকলো বস্তু ডুব গ'ল পানীৰ তলত। যাৱতীয় নথি পত্ৰ কিছুমান গ'ল আৰু আমাৰ বিশেষকৈ ছাৰ্ভিচ বুকবিলাক আমাৰ হেড ক্লাৰ্ক নিদুল মোহনে বহুত চালাকি কৰি ওপৰত থৈছিলে, গতিকে সেইবোৰ বাচিলে, নহ'লে আমাৰো হয়তো লাইফ শেষ হ'লহেঁতেন। যি কি নহওক, আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম। শিক্ষামন্ত্ৰী মহোদয় সেইদিনা আহি চাই গ'ল, গতিকে মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট কৰিছে অসমৰ কাৰণে, উজনি অসমৰ কাৰণে। এতিয়া বানপানীত আহি তেওঁ একঁকাল পানীত নামিও ঘূৰি ফুৰিছে, আমি দেখিছোঁ, যথেষ্ট সহায় কৰিছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাম যাতে আমাৰ এই বিদ্যালয়খন ভগৱতী প্ৰসাদ বৰুৱা সৌৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়, অতি ঐতিহ্যপূৰ্ণ, 1935 এই বিদ্যালয় স্থাপিত হৈছিল। গতিকে এই বিদ্যালয়খনক যাতে পুনৰ কনষ্ট্ৰাক্ট আমি কেনেকৈ কৰিব পাৰোঁ, নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহায় লাগিব। তেওঁলোকৰ সহায় অবিহনে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ।